ভিডিঅ'ত তোমালোকক মই স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ 4 নম্বৰ অধ্যায় বিজ্ঞানৰ কাৰ্বন আৰু তাৰ যৌগসমূহ এই অধ্যায়টো মই মানে আৰম্ভণিৰ পৰা ভালকৈ বুজাই দিম একদম, যাতে তোমালোকে বহুতে এইটো চেপ্টাৰ মানে বুজা নাছিলা, গতিকে একদম বেছিক যিখিনি জানিব লাগে সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিম। ভিডিঅ'টো কমপ্লিট চাবা আৰু এই চেপ্টাৰটো মানে 2টা বা 3টা ভিডিঅ' শেষ হৈ যাব। গতিকে আজি এইটোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, গতিকে কমপ্লিট চাবা আৰু যদি কোনোবাই ফাৰ্ষ্ট টাইম চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, কাৰণ আৰু এনেকুৱা ভিডিঅ' আহি থাকিব। গতিকে আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু তাৰ যৌগসমূহ। কাৰ্বন আৰু তাৰ যৌগসমূহ, ঠিক আছে। এইটো অধ্যায় কিন্তু তোমালোকে বহুত কনচেপ্ট আছে ইয়াত, ঠিক আছে, বহুত কনচেপ্ট আছে। আৰু এই অধ্যায়টো যদি এতিয়া তোমালোকে জানা, যোনে পিছত ছায়েন্স ল'বা ন, তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত আছে কেমেষ্ট্ৰি মানে বহুত ইজি হৈ যাব। আৰু এটা কথা, মই তোমালোকক কিতাপত যি আছে সেইখিনিয়ে পঢ়াম, কিন্তু সেইখিনি বুজিবৰ কাৰণে তোমালোকে কিছুমান বস্তু জানিব লাগিব। মানে তোমালোকে যদি মোৰ ভিডিঅ'ছখিনি চোৱা, তোমালোকে পাঠটো বুজিবৰ কাৰণে যি জানিব লাগে গোটেইখিনি জানিবা, ঠিক আছে। গতিকে তোমালোকে এইটো নাভাবিবা যে মই তোমালোকৰ চিলেবাছৰ বাহিৰৰ কিবা বস্তু পঢ়াইছোঁ। মই যি পঢ়াইছোঁ সেইখিনি ভালদৰে বুজিবা, তেতিয়া তোমালোকে পৰীক্ষাত যিয়ে কুৱেশ্যন নাহক নিজে কৰিব পাৰিবা, একো মুখস্থ কৰিব নালাগে। বিজ্ঞানটো কেতিয়াও মুখস্থ কৰিব নালাগে। গতিকে আমি আৰম্ভ কৰিছোঁ কাৰ্বন, ঠিক আছে। কাৰ্বনটো আমি কি বুলি লিখোঁ ইংলিছত? কাৰ্বন, চি বুলি লিখোঁ। ইয়াৰ চিম্বলটো হ'ল চি, ঠিক আছে। এতিয়া আমি পৰ্যাবৃত্ত তালিকা পঢ়িছোঁ, হয়নে? 5 নম্বৰ অধ্যায়ত আছে পৰ্যাবৃত্ত তালিকা। তাত মানে কি আছে জানানে? মৌলবিলাক যে আছে, পৃথিৱীত যিমান মৌল আছে, ধৰা কাৰ্বন, অক্সিজেন, নাইট্ৰজেন, এইবিলাক মানে তাত চিৰিয়েলি সজোৱা আছে, ঠিক আছে। চ' এতিয়া কাৰ্বনটো কিমান নম্বৰত আছে জানানে? 6 নম্বৰত। এইটো মনত ৰাখিবা, কাৰ্বনৰ পজিশ্যন কিমান হয়? 6। মানে যদি তোমালোকে লিখি থৈ দিবা, পৰ্যাবৃত্ত তালিকাত কাৰ্বনৰ স্থান 6, ঠিক আছে। ইয়াৰ অৰ্থ কি জানানে? ইয়াৰ অৰ্থ হ'ল কাৰ্বনৰ মুঠ ইলেক্ট্ৰন কিমান? 6টা, আৰু মুঠ প্ৰটনো 6টা। যোনে ইলেক্ট্ৰন আৰু প্ৰটন নাজানা, ইলেক্ট্ৰন মানে পজিটিভ চাৰ্জবিলাক, ইলেক্ট্ৰন মানে নিগেটিভ চাৰ্জবিলাক, আৰু প্ৰটন মানে পজিটিভবিলাক। মানে কাৰ্বনটো এনেকে থাকে ন বস্তুটো, তোমালোকে পাইছা চাগে, মৌলবিলাক এনেকে থাকে, মানে কক্ষপথত থাকে। এতিয়া ইয়াত ইলেক্ট্ৰন থাকে, প্ৰটন থাকে। চ' ইলেক্ট্ৰনবিলাক কি হয়? নিগেটিভ চাৰ্জবিলাক হয় মানে, আৰু প্ৰটনটো পি বুলি লিখে, পজিটিভবিলাক, ঠিক আছে। এইটো ইলেক্ট্ৰন, এইটো প্ৰটন, এইটো মনত ৰাখিবা। চ' আমি কি বুজিলোঁ এতিয়ালৈকে? কাৰ্বনৰ স্থান 6 হয়, মানে কাৰ্বনত মুঠ ইলেক্ট্ৰন 6টা, প্ৰটন 6টা, ঠিক আছে। এতিয়া আমি ইয়াৰ ষ্ট্ৰাকচাৰটো জানিব লাগিব। কাৰ্বনৰ স্থান 6, ইয়াৰ অৰ্থ কি জানানে? আমি এইটো এনেকে লিখোঁ, ইলেক্ট্ৰনীয় সজ্জা বুলি কয় 2.4। ইয়াক কি কয় জানানে? ইলেক্ট্ৰনীয় সজ্জা বা বিন্যাস বুলি কয়। ইংৰাজীত কি বুলি কয় জানানে? ডট ষ্ট্ৰাকচাৰ। মানে কাৰ্বনৰ, এইটো মনত ৰাখা খালি, কাৰ্বনৰ 6 পজিশ্যন, আৰু ইয়াৰ আমি ডট ষ্ট্ৰাকচাৰটো কেনেকৈ লিখোঁ? 2.4। ইয়াৰ অৰ্থ কি জানানে? মানে কাৰ্বনত 2টা কক্ষপথ থাকে, এইবিলাক কি বুলি কোৱা হয় জানা? কক্ষপথ। একদম চব বস্তু পঢ়াই দিছোঁ, বেছিকখিনি। আৰু তোমালোকে এইটো ভিডিঅ' চালে মানে একদম ধুনীয়াকৈ বুজি যাবা, গতিকে অকণো বস্তু স্কিপ নকৰিবা, একদম ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব, মনত মানে ৰখি যাব সদায়। এতিয়া আমি কি ক'লোঁ? 2.4 এনেকৈ লিখিব পাৰোঁ, 6টো 2.4। ইয়াৰ অৰ্থ কি জানানে? এই ভিতৰত কেইটা থাকিব? 2টা ইলেক্ট্ৰন থাকিব, আৰু বাহিৰত 4টা। 3, 4 হৈ গ'ল। এইটো হৈ গ'ল আমাৰ কাৰ্বনটো, ঠিক আছে। মানে কি ক'লোঁ? 2.4, 2 আৰু 4, টোটেল 6টা আছে। 2 মানে ভিতৰত কেইটা আছে? 2টা, ভিতৰৰ কক্ষপথটো। বাহিৰৰ কক্ষপথটোত 4টা। গতিকে কাৰ্বনৰ মুঠ কক্ষপথ কেইটা আছে? 2টা, হয়নে? এটা ভিতৰত, এটা বাহিৰত। ইমানখিনিলৈকে ক্লিয়াৰ হ'ল? এতিয়া যোনে তোমালোকে নাজানা বস্তুটো কেনেকৈ এইবিলাক আমি লিখিলোঁ কক্ষপথটো, সেইটো মই বুজাই আছোঁ।
একো চিন্তা কৰিব নালাগে, চব বস্তুৱে বুজি যাবা। এইখিনিলৈকে তোমালোকে মনত ৰাখিব লাগিব, কাৰণ পৰীক্ষাত এইবিলাক আহিব পাৰে। এতিয়া আমি নেক্সট আগবাঢ়িছোঁ। এতিয়া তোমালোকে পৰ্যাবৃত্ত তালিকাখন 5 নম্বৰ অধ্যায়টোত আছে। পৰ্যাবৃত্ত তালিকা। তোমালোকে সেই তালিকাখনৰ প্ৰথম 10টা মৌল, প্ৰথম 10টা পজিশ্যনত কি কি আছে সেই গোটেইকেইটা তোমালোকে জানিব লাগিব। এইটো অধ্যায়ত সেইটো কামত আহিব, মানে ইউজ হ'ব। গতিকে প্ৰথম 10টা মৌল কি কি আছে সেইকেইটা মই তোমালোকক লিখাই দিছোঁ এতিয়া। পৰ্যাবৃত্ত তালিকাখন তোমালোকে চাব পাৰা, তোমালোকৰ কিতাপতে আছে। গতিকে প্ৰথম 10টা মৌল, প্ৰথম আছে 1 নম্বৰত হাইড্ৰজেন, সেইটো হাইড্ৰজেন বুলি কয়। 2 নম্বৰত আছে হিলিয়াম, 3 নম্বৰত আছে লিথিয়াম, 4 নম্বৰত বেৰিলিয়াম, BE বুলি লিখে। 5 নম্বৰত মই কি নাম কৈছোঁ মনত ৰাখিবা। 5 নম্বৰত আছে বৰণ, 6 নম্বৰত আছে কাৰ্বন, আমি এতিয়া পঢ়িলোঁ। 7 নম্বৰত আছে নাইট্ৰজেন, 8ত আছে অক্সিজেন, 9ত ফ্ল'ৰিন আৰু 10ত নিয়ন। ঠিক আছে, এইকেইটা মনত ৰাখিব। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, B ফৰ বৰণ, C ফৰ কাৰ্বন, N ফৰ নাইট্ৰজেন, O ফৰ অক্সিজেন, F ফৰ ফ্ল'ৰিন, এইটো হ'ব নিয়ন। এতিয়া এই গোটেইকেইটা ইলেক্ট্ৰনিক আমি যদি ডট ষ্ট্ৰাকচাৰটো লিখোঁ, হাইড্ৰজেনৰ এটা আছে গতিকে এটা লিখিলে হ'ল। হিলিয়ামৰ 2টা আছে, 2টা লিখিবা। লিথিয়ামৰ 3টা, আমি কেনেকৈ লিখিম 2.1, দুটাতকৈ বেছি হ'লে এনেকৈ লিখিব লাগিব 2.1। ইয়াত 4টা আছে, ইয়াত কেনেকৈ লিখিম 2.2। ঠিক তেনেকৈ ইয়াত 5টা আছে 2.3, ইয়াত 2.4, ইয়াত 2.5, 2.6, 2.7, 2.8 হৈ গ'ল। এতিয়া আমি এইটো ক'ব পাৰোঁ যে হাইড্ৰজেনৰ মুঠ কক্ষপথ কেইটা আছে, এটা। ইয়াৰ মুঠ কক্ষপথ কেইটা আছে, এটা, কাৰণ এটাহে আছে 1। ইয়াত ডটৰ পিছত আৰু আহি গ'ল, গতিকে এইবিলাকত মুঠ কক্ষপথ কিমান আছে, 2টা আছে। ঠিক আছে, এইবিলাক বস্তু একদম বেছিকখিনি, মানে এইবিলাক নাজানিলে কৰিব নোৱাৰিবা বোলা। মানে ইয়াত এটা 2টা, তাৰপিছত 2টাতকৈ যদি বেছি আহি যায় ইলেক্ট্ৰনৰ সংখ্যা, 3টা, ইয়াত ইলেক্ট্ৰনৰ সংখ্যা 3টা আছে, গতিকে 2.1 বুলি লিখিব লাগিব। মানে এইটো যদি এনেকৈ হয়, আমি কক্ষপথ বনাওঁ, এটা ভিতৰত এটা বাহিৰত। ভিতৰৰ কক্ষপথত 2টা আছে ইলেক্ট্ৰন আৰু বাহিৰৰ কক্ষপথত এটা, চ' বাহিৰত এটা। এইটো হৈ গ'ল লিথিয়ামৰ। বুজি পাইছা? এতিয়া কক্ষপথত যে আমি 2টা দিছোঁ, তাৰপিছত আনটা, এইবিলাক কেনেকৈ চায়? চ' এইটো চোৱাৰ এটা টেকনিক আছে। তাৰ ফৰ্মুলাটো কি জানানে? 2n²। মনত ৰাখিবা। চ' প্ৰথম মানে এইটো 2n² মানে কিমান জানানে? সৰ্বাধিক ইলেক্ট্ৰন nতম কক্ষপথত। তাৰ অৰ্থটো কি? মানে ধৰা প্ৰথম কক্ষপথ, ফাৰ্ষ্ট কক্ষপথটোত, ইয়াত ভিতৰত, ইয়াত মেক্সিমাম 2টাই থাকিব পাৰে। কেনেকৈ? প্ৰথম কক্ষপথ, চ' ইয়াত n কিমান হয় 1, দেৰফৰ মেক্সিমাম কিমান হ'ব 2n², মানে 2 × 1², এইটো কৰিলে কিমান আহিব 2টা। সেইটো কাৰণে আমি ইয়াত 2টালৈকে সৰ্বাধিক ৰাখিব পাৰোঁ, 2টাতকৈ বেছি হৈ আহিলে ইটো কক্ষপথত লৈ যাব লাগিব। ঠিক আছে, চ' ছেকেণ্ড কক্ষপথটোত কিমান আহিব তেতিয়া, n2, দেৰফৰ 2n², 2 × 2² মানে আহিব 8। গতিকে দ্বিতীয় কক্ষপথটোত সৰ্বাধিক কিমান আহে, 8টা থাকে। ঠিক আছে, চ' এইখিনি বস্তু একদম বেছিক হয়। এইটো যদি বুজি পোৱা নাই ফাৰ্ষ্টৰ পৰা চোৱা, আকৌ যদি বুজি পোৱা নাই কমেণ্টত কৈ দিবা, মই তোমালোকক আকৌ বুজাই দিম। ঠিক আছে, গতিকে আমি কি বুজিলোঁ? প্ৰথম কক্ষপথত সৰ্বাধিক 2টা থাকে, দ্বিতীয়টোত সৰ্বাধিক 8টা থাকে। সেইটো কাৰণে 2টাতকৈ যদি বেছি হৈ যায় ইলেক্ট্ৰনৰ সংখ্যা, তেতিয়া আমি দ্বিতীয় কক্ষপথটোত লৈ যাওঁ। ঠিক আছে, এতিয়া এইটো চেপ্টাৰত অকল 10টালৈকে মনত ৰাখিলেই হ'ল। চ' নাও এতিয়া আমি নেক্সট টপিকটো চাম। ইয়াৰ পিছত তোমালোকে জানিব লাগিব সম্ভ্ৰান্ত গেছ। সম্ভ্ৰান্ত গেছ, স্পেলিংটো ভুল হ'ব পাৰে। ঠিক আছে, স্পেলিংটো ভুল হৈছে চাগে, সম্ভ্ৰান্ত
গেছ, এতিয়া ঠিক আছে, সম্ভ্ৰান্ত গেছ। ইংৰাজীত কোৱা হয় নবেল গেছ। সম্ভ্ৰান্ত গেছ কোনবিলাক জানেনে? তোমালোকে যদি পৰ্যাবৃত্ত তালিকাখন চোৱা, তাৰ 18 নম্বৰ গ্ৰুপটো, 18 গ্ৰুপ, 18 নম্বৰ গ্ৰুপটোত যিবিলাক মৌল আছে সেইবিলাকক কোৱা হয় সম্ভ্ৰান্ত গেছ। কি কি আছে জানা? হিলিয়াম, নিয়ন, আৰ্গন, সেইবিলাক, এইবিলাকক কোৱা হয় সম্ভ্ৰান্ত গেছ। আৰু সম্ভ্ৰান্ত গেছবিলাকে কি কৰে? কেতিয়াও ৰাসায়নিক বিক্ৰিয়া নকৰে। সম্ভ্ৰান্ত গেছবিলাক কেতিয়াও ৰাসায়নিক বিক্ৰিয়া নকৰে। ঠিক আছে, মনত ৰাখিবা, সম্ভ্ৰান্ত গেছবিলাক কেতিয়াও ৰাসায়নিক বিক্ৰিয়া নকৰে। সেইটো কাৰণে তোমালোকে হিলিয়াম, নিয়ন, আৰ্গন এইবিলাকৰ কেতিয়াও মানে কেমিকেল ৰিয়েকশ্যন পোৱাই নাই, কাৰণ এইবিলাকে কেতিয়াও ৰিয়েক্ট নকৰে। গতিকে ইহঁত ৰিয়েক্ট নকৰি আৰামত বহি থাকিব পাৰে। ঠিক আছে, গতিকে আগৰ ইহঁতৰ যোনবিলাক মৌল আছে, বাকীবিলাক মৌল পৰ্যাবৃত্ত তালিকাৰ, ধৰা কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, এইবিলাকেও এইবিলাক হ'ব বিচাৰে, মানে সম্ভ্ৰান্ত গেছ হ'ব বিচাৰে। হিলিয়াম, নিয়ন, আৰ্গন এইবিলাকৰ ওচৰত যাব বিচাৰে। কিয় যাব বিচাৰে? কাৰণ ইহঁতেতো ৰিয়েকশ্যন নকৰে, হয় নে নহয়? গতিকে সিহঁতে আৰামত বহি থাকিব পাৰিব। এইবিলাক মানুহ সদায় আৰাম বিচাৰে, হয়নে? গতিকে কাৰ্বন, নাইট্ৰজেন, অক্সিজেন এই মৌলবিলাকেও আৰাম বিচাৰিব। সেইটো কাৰণে সিহঁতে কি বিচাৰে? যে আমি এইকেইটাৰ ওচৰত যাব বিচাৰোঁ। মানে আমি 18 গ্ৰুপৰ যোনবিলাক মৌল হয়, হিলিয়াম, নিয়ন, আৰ্গন, এই মৌলখিনিৰ নিচিনাকৈ থাকিব বিচাৰোঁ। সেইটো কাৰণে সিহঁতে 18 গ্ৰুপত যাব বিচাৰে। মানে সেইটো কেনেকৈ যায়? ইলেক্ট্ৰন যোগ হ'ব পাৰে বা বিয়োগ হ'ব পাৰে, তেতিয়া ইহঁতে 18 গ্ৰুপত যাব পাৰে। মই ধৰা এটা এক্সাম্পল দিছোঁ, তোমাৰ অক্সিজেন। অক্সিজেনৰ কিমান নম্বৰ পজিশ্যনত থাকে? 8 নম্বৰ পজিশ্যনত থাকে, 8 পজিশ্যনত থাকে পৰ্যাবৃত্ত তালিকাত। আৰু 10 নম্বৰ পজিশ্যনত যোনটো আছে, 10 নম্বৰ পজিশ্যনত নিয়ন আছে। তোমালোকে চাব পাৰা, নিয়নটো কি হয়? সম্ভ্ৰান্ত গেছ হয়। গতিকে নিয়নৰ ইলেক্ট্ৰনীয় সজ্জা কিমান হ'ব? 2.8 আৰু অক্সিজেনৰ 2.6, হয়নে নহয়? মানে অক্সিজেনৰ যদি আমি সজ্জা লিখোঁ, ইয়াত কেইটা থাকিব? 6টা থাকিব, আৰু ইয়াত 8টা থাকিব। এতিয়া অক্সিজেনে নিয়নৰ নিচিনা হ'ব বিচাৰে, গতিকে হ'বলৈ ইয়াক কি লাগিব? 2টা ইলেক্ট্ৰন লাগিব। আৰু ইয়াত যদি 2টা ইলেক্ট্ৰন আৰু আহি যায়, তেতিয়া এইটো 2.8 হৈ যাব, নিয়ন হৈ যাব, হয় নহয়? সেইটো কাৰণে অক্সিজেনে সদায় আৰু 2টা ইলেক্ট্ৰন ল'ব বিচাৰে, বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন ল'ব বিচাৰিব। সেইটো কাৰণে আমি সদায় O2- বুলি লিখোঁ। আমি যে কিবা লিখিলে ধৰা Na2O, এই 2টো ক'ৰ পৰা আহিল? এই 2টো ইয়াৰ পৰা আহিছে, O2-, মানে অক্সিজেনে 2টা ইলেক্ট্ৰন ল'ব বিচাৰে। কিয় ল'ব বিচাৰে? কাৰণ 2টা ইলেক্ট্ৰন ল'লে ইয়াত 2.6 আছে, 2টা ল'লে 2.8 হৈ যাব আৰু সম্ভ্ৰান্ত গেছ হৈ যাব। সেইটো কাৰণে সম্ভ্ৰান্ত গেছৰ ওচৰত যাব বিচাৰে। এইটো বস্তু এতিয়া ইউজ হ'ব, চাবা। এতিয়ালৈকে তোমালোকক মানে যি বস্তু বুজিব লাগে সেইখিনি মই ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়াৰ পৰা তোমালোকৰ আচল মানে কিতাপৰ বস্তুবিলাক ভালকৈ পঢ়াওঁ। এতিয়া তোমালোকে জানিব লাগিব সহযোজী বান্ধনি। সহযোজী বান্ধনি, প্ৰথম ডেফিনেশ্যনটো নিলিখাওঁ, ফাৰ্ষ্ট বুজাই ল'ম। ধৰা হাইড্ৰজেন, ইয়াৰ ইলেক্ট্ৰন কেইটা থাকে? 1টা। আৰু হিলিয়াম, ইয়াৰ ইলেক্ট্ৰন কেইটা থাকে? 2টা। এতিয়া হিলিয়ামটো কি হয়? সম্ভ্ৰান্ত গেছ হয়, নবেল গেছ। এতিয়া হাইড্ৰজেনটো সদায় হিলিয়ামৰ ওচৰত যাব বিচাৰিব, হয়নে নহয়? তেতিয়াহে ইও সম্ভ্ৰান্ত গেছ হ'ব, কাম কৰিব নালাগে। গতিকে হাইড্ৰজেন যদি হিলিয়ামৰ ওচৰত যাব বিচাৰে, কি লাগিব ইয়াক? ভাবাচোন, ইয়াত যদি আৰু এটা ইলেক্ট্ৰন আহি যায়, তেতিয়াহে হিলিয়াম হ'ব, হয়নে? চ' হাইড্ৰজেনৰ আমাৰ বাহিৰত 1টা ইলেক্ট্ৰন থাকে। যদি আৰু এটা ইলেক্ট্ৰন এইফালৰ পৰা আহি যায় ইয়াত, তেতিয়া ই হিলিয়াম হৈ যাব, 2টা ইলেক্ট্ৰন হৈ গ'লে। ইয়াৰ পৰা ইয়ালৈ যাব বিচাৰে, যাবলৈ কি লাগিব? আৰু এটা ইলেক্ট্ৰন ইয়াত আহিব লাগিব, হয় নে নহয়? আৰু সম্ভ্ৰান্ত গেছ হ'লে কাম কৰিব নালাগে। গতিকে সেইটো কনচেপ্টে এতিয়া ইউজ হ'ব, চাবা। ইয়াত ধৰা হাইড্ৰজেন এটা আছে, ঠিক আছে, সেইটো ধৰা ইলেক্ট্ৰন। আৰু এটা হাইড্ৰজেন আছে, তাৰো ধৰা আৰু এটা ইলেক্ট্ৰন আছে। এই 2টা যোগ হৈ গ'ল, মানে কি হ'ল বস্তুটো চোৱা। এইটো এটা হাইড্ৰজেন, ইয়াৰ ইলেক্ট্ৰন ধৰা এইটো হৈ গ'ল। আৰু এটা হাইড্ৰজেন আছে, এইটো, ইয়াৰো এইটো ধৰা ইলেক্ট্ৰন হ'ল। এতিয়া এই 2টা যদি লগ হৈ যায়, 2টা ধৰা লগ হৈ গ'ল, তেতিয়া এইটো হাইড্ৰজেনতো 2টা ইলেক্ট্ৰন আহি গ'ল, এইটো হাইড্ৰজেনতো 2টা ইলেক্ট্ৰন আহি গ'ল।
গতিকে এইটো হাইড্ৰজেনো হিলিয়ামৰ নিচিনা ৰিয়েক্ট কৰিব, এইটো হিলিয়ামৰ নিচিনা হ'ব, সম্ভাৱ্য গেছ হৈ যাব দুইটা। সেইটো কাৰণে আমি H টো সদায় H2 হিচাপে লিখোঁ। কিয় লিখোঁ বুজি পালা? মানে হাইড্ৰজেনৰ আমাৰ বান্ধনীটো কি থাকে? H-H, এইটোক বান্ধনী দিয়ে H-H, মানে H-H বুলি যে লিখিছোঁ, ইয়াৰ মিনিং কি জানে? এডাল আঁচ আছে যে, এডাল আঁচৰ মিনিং হ'ল এটা ইলেক্ট্ৰনৰ ভাগ বতৰা, এটা ইলেক্ট্ৰনৰ ভাগ বতৰা। ঠিক আছে, মানে হাইড্ৰজেন এটা আছে, ইয়াত এটা ইলেক্ট্ৰন, ইয়াতো হাইড্ৰজেন আৰু এটা ইলেক্ট্ৰন, গতিকে দুইটা যদি লগ হৈ যায় তেতিয়া ইউ দুটা ইলেক্ট্ৰন পালে, ইউ পালে। এইটো এনেকৈ লিখে H-H, এডাল ডেছৰ মানে অৰ্থ হ'ল এটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে। এতিয়া আৰু কিছুমান এক্সাম্পল চাবা। ধৰা এবাৰ আছে অক্সিজেন, এবাৰ ধৰা আছে অক্সিজেন। অক্সিজেনৰ কি আছিলে? 2.6 আছিলে, হয়নে? মানে 8 আছিলে। আৰু ই যদি সম্ভ্ৰান্ত গেছত যাব বিচাৰে, ওচৰত থকা সম্ভ্ৰান্ত গেছ কি হয় ইয়াৰ? নিয়ন। তাৰ 10 আছিলে আৰু ই 2.8 বুলি লিখোঁ। গতিকে অক্সিজেনৰ যোনটো লাষ্টৰ চেল মানে কক্ষপথ, ইয়াত কেইটা ইলেক্ট্ৰন থাকে? 6টা। 3, 4, 5, 6। আৰু ই যদি নিয়নত যাব বিচাৰে তেতিয়া ইয়াক কেইটা লাগিব? আৰু প্লাছ 2টা লাগিব, তেতিয়া আৰু ইয়াৰ লগত 2টা যোগ হ'লে 8 হ'ব। গতিকে আমি অক্সিজেনৰ বান্ধনীটো কেনেকৈ লিখোঁ জানানে? এইটো ধৰা O, ঠিক আছে? O মানে অক্সিজেন। আমি এইটো সদায় কেনেকৈ লিখোঁ? আমি ইলেক্ট্ৰন লিখিলে সদায় ক্ৰছ লিখিছে, কিতাপত ক্ৰছ লিখিছে, তোমালোকে ডটো লিখিব পাৰা, কেছ নাই, কিবা এটা লিখিলে হ'ল। কিতাপত যি লিখিছে বাৰু সেইটো লিখাই দিয়া। এতিয়া তোমালোকৰ অক্সিজেন কেইটা? এইটো অক্সিজেনৰ কেইটা আছে? 6টা ইলেক্ট্ৰন, হয় নে নহয়? অক্সিজেনত শেষৰ চেলটোত 6টা থাকে, সেইটোৱে 6টা লিখিছোঁ ইয়াত, 2, 2, 6। ঠিক তেনেকৈ আৰু এটা অক্সিজেন আছে ধৰা, এইটোৰ আৰু 2টা হৈ গ'ল। এতিয়া এইকেইটা যদি মিলি যায় তেতিয়া এইটো অক্সিজেনত কেইটা আহি যাব? 2টা, 2টা, 4টা, 6টা আৰু 8টা, 8টা আহি গ'ল। 8টা আহি গ'ল মানে এইটো হৈ গ'ল, নিয়ন হৈ গ'ল। ঠিক তেনেকৈ এইটোও যদি এনেকৈ লগাই দিওঁ, এইটো অক্সিজেনতো কেইটা আহি যাব তেতিয়া? 2টা, 4টা, 6টা, 8টা, ইয়াতো 8টা আহি গ'ল। গতিকে এই দুইটা নিয়নৰ নিচিনা হৈ গ'ল, হয়নে নহয়? তেতিয়া দুইটা কি হৈ গ'ল? নোবেল গেছ, সম্ভ্ৰান্ত গেছ হৈ গ'ল। সেইটো কাৰণে অক্সিজেনৰ ডাবল লিখোঁ। কিয় ডাবল লিখিছোঁ? ইয়াত কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে? 2টা, 2টা। ইয়াৰ পৰা 2টা আহিছে, এইটো আৰু এইটো, ইয়াৰ পৰাও এইটো আৰু এইটো, গতিকে 2টা ইলেক্ট্ৰনৰ ভাগ বতৰা। মানে ইয়াৰ অৰ্থ কি? 2টা ইলেক্ট্ৰনৰ ভাগ বতৰা। একদম বেছিক বস্তুবিলাক পঢ়াই আছোঁ, ঠিক আছে? তোমালোকে যদি এইখিনি বুজি লোৱা ধুনীয়াকৈ ক্লিয়াৰ হ'ব। এতিয়া 2টাৰটো পালোঁ, এতিয়া আমি 3টা চাম, 3টা ক'ত হয়। ইয়াৰ পিছত 3টাৰ চাবৰ কাৰণে আমি নাইট্ৰজেনটো চাম। নাইট্ৰজেন, ঠিক আছে? তোমালোকে মানে পৰ্যাবৃত্ত তালিকাখন যদি কিতাপত চোৱা, তাত এনেকৈ থাকিব নাইট্ৰজেন, অক্সিজেন, তেনেকৈ আছিলে, ফ্ল'ৰিন, তাৰপিছত নিয়ন চাগে, এইটো আছিলে। তোমালোকে পৰ্যাবৃত্ত তালিকাখন এবাৰ ভালকৈ চাবা, তাতে পাবা। মই একবাৰ চাই লৈছোঁ। নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। নাইট্ৰজেনৰ আছিলে 5 নম্বৰত, অক্সিজেন 6 নম্বৰত, এইটো 7 নম্বৰত, নাই, এই কি লিখিছোঁ ৰখা, নাইট্ৰজেন আছিলে 7 নম্বৰত, অক্সিজেন 8 নম্বৰত, এইটো 9, এইটো 10। পৰ্যাবৃত্ত তালিকাত এইকেইটা নম্বৰত আছিলে, এইকেইটা। মানে এতিয়া যদি আমি নাইট্ৰজেনৰ কথা ভাবোঁ, ইয়াত মুঠ ইলেক্ট্ৰন কেইটা থাকিব? মুঠ ইলেক্ট্ৰন যিমান পজিশ্যনত আছে সেইটোৱে মুঠ ইলেক্ট্ৰন, গতিকে মুঠ ইলেক্ট্ৰন কেইটা? ইয়াত 7টা। এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰোঁ? সজ্জাটো নাইট্ৰজেনৰ 2 ডট, 2টা লিখিলোঁ, তাৰপিছত বাকী থাকিল কেইটা? 5টা, 5টা লিখি দিলোঁ ইয়াত, হয়নে? 5টা হ'ল। আৰু নিয়নৰ কিমান হ'ব? 2 ডট, 10টা আছে, 8। এতিয়া নিয়নটো কি হয়? সম্ভ্ৰান্ত গেছ হয়, মানে নোবেল গেছ। এতিয়া নাইট্ৰজেনটো নিয়নৰ ওচৰত যাব বিচাৰিব, যদি যাব বিচাৰে ইয়াক এক্সট্ৰাকৈ আৰু কেইটা ইলেক্ট্ৰন লাগিব? 3টা, তেতিয়াহে 10টা হ'ব, নিয়নৰ নিচিনা হ'বলৈ। গতিকে নাইট্ৰজেনক 3টা লাগিব,
ঠিক আছে, এইখিনিলৈকে বুজিলা। এতিয়া নাইট্ৰজেনৰ বহিঃকক্ষত কেইটা থাকে? 5টা ইলেক্ট্ৰন থাকে। চ' আমি কেনেকৈ লিখিব পাৰোঁ? নাইট্ৰজেন ধৰা এনেকৈ লিখিলোঁ, এইফালে 2টা আছে, এইফালে 3টা আছে, ইয়াত 5টা হ'ল। ঠিক তেনেকৈ আৰু এটা নাইট্ৰজেন আছে, ধৰা এইফালে 2টা, এইফালে 3টা, এইটোতো 5টা আছে, এইটো নাইট্ৰজেনতো 5টা আছে। এতিয়া নাইট্ৰজেনটো কি হ'ব বিচাৰিব? ইয়াত যাব বিচাৰিব, নিয়ন হিচাপে যাব বিচাৰিব। তাৰ কাৰণে ইয়াৰ বহিঃকক্ষত কেইটা লাগিব? 8টা। এতিয়া ইয়াত 2টা আছে, ইয়াত 3টা আছে, 5টা। এই 3টা যদি ই লৈ লয়, তেতিয়া ইয়াত 8টা আহি যাব, হয়নে? ঠিক তেনেকৈ ইয়াত 2টা, ইয়াত 3টা, 5টা, এই 3টা যদি ই লৈ লয়, ইয়াতো 8টা আহি যাব, হ'ল। গতিকে আমি এতিয়া নাইট্ৰজেনটো কেনেকৈ লিখিব পাৰোঁ? নাইট্ৰজেন 3টা ডেছ N। কিয় 3টা লিখিছোঁ? কাৰণ এইফালৰ পৰা 3টা ইলেক্ট্ৰন, এইফালৰ পৰা 3টা ইলেক্ট্ৰন ভাগ বতৰা হৈছে। মানে 3ডাল ডেছৰ মিনিং কি? 3টা ইলেক্ট্ৰন ভাগ বতৰা হৈছে। ঠিক আছে, এইখিনিলৈকে পুৰা ধুনীয়াকৈ বুজাই দিছোঁ। আৰু এইবিলাক যে এনেকৈ ভাগ বতৰা হৈছে, এই বান্ধনীটোকে কোৱা হয় সহযোজী বান্ধনী। ঠিক আছে, এতিয়া তোমালোকক বহুতে জাষ্ট কিতাপৰ বস্তুবিলাক পঢ়াব, মুখস্থ কৰাব, সেইটো নহয়, বুজি পাব লাগিব তোমালোকে। গতিকে সহযোজী বান্ধনী মানে এইফালৰ পৰা ইলেক্ট্ৰন গৈছে, এইফালৰ পৰাও গৈছে, 2টা মিলি মিলি সহযোজী হৈছে। এতিয়া আমি ডেফিনেশ্যনটো পঢ়িম। সহযোজী বান্ধনী কাক বোলে? লিখিবা, মই যি লিখিছোঁ, আৰু আগতেও যিবিলাক লিখাই দিছোঁ, মানে বুজাই দিছোঁ, সেইখিনিও গোটেইখিনি লিখি থোৱা, যেনেকৈ তোমালোকে লিখিব ভাল পোৱা। সহযোজী বান্ধনী এইটো লিখিবা, 2টা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক সহযোজী বান্ধনী বোলে। ঠিক আছে, লিখিলা? আৰু তাৰপিছত লিখিবা, আৰু ইয়াৰ ফলত প্ৰস্তুত হোৱা যৌগসমূহক সহযোজী যৌগ বোলে। সহযোজী যৌগ বোলে। ঠিক আছে, মানে সহযোজী বান্ধনীৰ পৰা যোনবিলাক যৌগ হয়, সেইবিলাকক কি বুলি কোৱা হয়? সহযোজী যৌগ। এতিয়া সহযোজী যৌগৰ তোমালোকক ধৰ্ম সোধে কি কি আছে, সেইটো জানিব লাগিব। গতিকে আমি নেক্সট এতিয়া এইটো লিখিম, সহযোজী যৌগৰ ধৰ্ম কি কি হয়। মানে প্ৰথমটো লিখিবা, সহযোজী যৌগবিলাকৰ কি হয় জানানে? আন্তঃআণৱিক বল। আন্তঃআণৱিক বল মানে অণুবিলাকৰ মাজত যোনটো ফ'ৰ্চ থাকে, বল থাকে, আন্তঃআণৱিক বল, সেইটো কম হয়। সহযোজী যৌগবিলাকৰ আন্তঃআণৱিক বল মানে কম হয়। মানে এটা যৌগ আছে, ধৰা N2, ইয়াত N আৰু N 3টা লাইন দি আমি লিখোঁ এনেকৈ, 3টা ইলেক্ট্ৰন ভাগ বতৰা হৈছে। গতিকে N আৰু Nৰ মাজত মানে যোনটো ফ'ৰ্চ থাকে, সেইটো বহুত কম হয়, মানে এট্ৰেকশ্যনটো। সেইটো কাৰণে এইটো সহজে ভাঙি দিব পাৰি। তাৰপিছত লিখিবা, গতিকে ইহঁতক সহজে ভাঙিব পাৰি। তাৰপিছত লিখিবা, সেয়ে ইহঁতৰ গলনাংক আৰু উতলাংক কম, মানে সহজে উতলাই দিব পাৰি বা গলাই দিব পাৰি। কিয়? কাৰণ আন্তঃআণৱিক বলটো কম হয়। ছেকেণ্ড পইণ্টটো লিখিবা, সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী। সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী।
এতিয়া কিয় অপৰিবাহী সেইটো কিন্তু পৰীক্ষাত আহিব পাৰে 1 নম্বৰৰ প্ৰশ্ন। গতিকে কিয় অপৰিবাহী সেইটো লিখিবা তলত, কাৰণ পৰমাণুৰ মাজত, কিতাপৰ মতে লিখাই দিছোঁ তেতিয়াহে ফুল মাৰ্কছ দিব। পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাহে হয়। কিন্তু কোনো আহিত কণাৰ সৃষ্টি নহয়। মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিয়া একজেক্ট, মনত ৰাখি লোৱা। ঠিক আছে, এইখিনিলৈকে আমি অলপ নোটছ লিখালোঁ আৰু মই ইয়াৰ আগত যোনখিনি বস্তু বুজাই দিছোঁ সেইখিনিও লিখি ৰাখা। এতিয়া আমি নেক্সট টপিকটোত আগবাঢ়িম। এতিয়া তোমালোকে গম পালা কি কি? হাইড্ৰজেনৰ লগত অকল এটা বান্ধনি হয়, তাৰপিছত অক্সিজেনৰ 2টা বান্ধনি হয় আৰু নাইট্ৰজেনৰ 3টা হয়। এইটোক কোৱা হয় এক বান্ধনি, মানে এটা ইলেক্ট্ৰনৰ ভাগ বতৰা। এইটোক কোৱা হয় দ্বি বান্ধনি, 2টা ইলেক্ট্ৰনৰ ভাগ বতৰা। আৰু এইটোক কোৱা হয় ত্ৰিবান্ধনি, 3টা ইলেক্ট্ৰনৰ ভাগ বতৰা। ইমানখিনিলৈকে বুজি পালা? এতিয়া আমি নতুন নতুন যৌগৰ কিছুমান বান্ধনি শিকিম। ঠিক আছে, নতুন নতুন যৌগ কিছুমানৰ বান্ধনি শিকিম। প্ৰথমটো আছে CH4 ধৰা। CH4 কেনেকৈ আমাক পৰীক্ষাত প্ৰশ্নটো এনেকৈ দিব, ইলেক্ট্ৰন বিন্দু গঠন। ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব, তেনেকৈ পৰীক্ষাত প্ৰশ্ন দিব। ঠিক আছে, এতিয়া আমি এইটো কেনেকৈ জানিম চোৱা। প্ৰথম ইয়াত কি কি আছে? C আৰু H আছে, 2টা বস্তু আছে C আৰু H, 2টাই বেলেগকৈ লিখা। C, প্ৰথম Cটো লিখা। কাৰ্বনৰ শেষত কেইটা ইলেক্ট্ৰন থাকে? কাৰ্বন হ'ল 6। চ' ইয়াক আমি কেনেকৈ লিখোঁ? 2.4। এইটো সদায় মনত ৰাখিবাই, মই অথনি যিখিনি বস্তু বুজালোঁ নহয় সেইখিনি চব এতিয়া ইউজ হ'ব ইয়াত। গতিকে কোনোবাই যদি সেইখিনি বস্তু স্কিপ কৰি এইখিনিলৈ আহি গ'লা, কৰিব নোৱাৰিবা একো প্ৰশ্ন। গতিকে এইখিনি বুজি লোৱা। কাৰ্বনটো আমি কি লিখোঁ? 2.4, মানে বাহিৰত কেইটা থাকে? 4টা ইলেক্ট্ৰন। চ' ইয়াৰ বাহিৰত কেইটা থাকে? 4টা, এনেকৈ লিখি লোৱা। আৰু হাইড্ৰজেন ধৰা এটা ল'লোঁ। হাইড্ৰজেনৰ বাহিৰত কেইটা থাকে? এটাই থাকে, গতিকে হাইড্ৰজেন ধৰা এটা হ'ল। এতিয়া এটা আৰু এটা, এই 2টা মিলি হাইড্ৰজেন 2 হৈ গ'ল। 2টা আহি গ'ল হাইড্ৰজেনত, আৰু 2টা আহি গ'লে কি হ'ব? হাইড্ৰজেনটো হিলিয়ামৰ ওচৰত গুচি যায়, মানে সম্ভ্ৰান্ত গেছ হৈ যায়। ঠিক তেনেকৈ এইফালে ধৰা আৰু এটা হাইড্ৰজেন আহিল, এইটো 2টা হ'ল। এইফালে আৰু এটা আহিল, এইটো 2টা হ'ল। আৰু এইফালে আৰু এটা আহিল, এইকেইটা হাইড্ৰজেন 2টা 2টা হৈ গ'ল। গতিকে চব হাইড্ৰজেন হিলিয়ামৰ নিচিনা হৈ গ'ল। এতিয়া কাৰ্বনৰ 6 হয়, ঠিক আছে। আৰু নিয়নটো আছে 10ত। কাৰ্বনটো নিয়নৰ ওচৰত যাব বিচাৰিব সম্ভ্ৰান্ত গেছ হ'বলৈ, গতিকে ইয়াক কেইটা লাগে? 4টা ইলেক্ট্ৰন লাগে আৰু। ঠিক আছে, গতিকে এইটো ইফালৰ পৰা এটা, ইফালৰ পৰা এটা, ইফালৰ পৰা এটা, ইফালৰ পৰা এটা, এই 4টা যদি হৈ যায় এনেকৈ, আগতে 4টা আছিলে, এই 4টা, তাৰপিছত নতুনকৈ আকৌ 4টা যোগ হৈ গ'ল। গতিকে কাৰ্বনতো কি হৈ গ'ল? 8টা হৈ গ'ল। গতিকে কি হ'ল মানে বস্তুটো? এইটোৱে হ'ল ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ, মানে ইলেক্ট্ৰন বিন্দু গঠন এইটোৱে। বস্তু বুজিছা নহয়? মানে কাৰ্বনত আগতে 4টা আছিলে, ঠিক আছে। আমাক কাৰ্বন কেইটা লাগে? 8টা হ'ব লাগিব বাহিৰত, তেতিয়াহে এইটো নিয়নৰ ওচৰত যাব পাৰিব, 2.8। গতিকে আৰু 4টা লাগিব, ইফালৰ পৰা এটা, ইফালৰ পৰা এটা, ইফালৰ পৰা এটা, ইফালৰ পৰা এটা। আৰু হাইড্ৰজেন আহিছে, গতিকে হাইড্ৰজেন এই 2টা হ'ব, এই 2টা হাইড্ৰজেন, এইকেইটা হৈ গ'ল। হাইড্ৰজেনৰ এনেই এটা এটা থাকে, আৰু কাৰ্বনৰ লগত ই বস্তুটো শ্বেয়াৰ কৰি লৈছে মানে, গম পালা? আৰু কাৰ্বনৰ এই গোটেইখিনি মিলি 8টা হৈ গ'ল। গতিকে চব মিলি গ'ল, গোটেইবিলাক বস্তু কিহৰ ওচৰত গুচি গ'ল? নবেল গেছৰ ওচৰত গুচি গ'ল, যে আমি এতিয়া কাম কৰিব নালাগে, আৰামত বহি থাকিলে হ'ল। গতিকে সেইটোৱে বস্তু হ'ল ইলেক্ট্ৰন বিন্দু গঠন। গতিকে এইটো ইয়াত কাৰ্বন এটা আছে আৰু হাইড্ৰজেন 1, 2, 3, 4, CH4 এনেকৈ লিখে। আৰু বান্ধনি কি কি আছে? বান্ধনিটো কেনেকৈ ক'বা? কাৰ্বন আৰু হাইড্ৰজেন কেইটা ইলেক্ট্ৰন ভাগ বতৰা হৈছে? এটা। কাৰ্বনৰ পৰা এটা দিছে, হাইড্ৰজেনৰ পৰা এটা দিছে, গতিকে CH এনেকুৱা। বান্ধনিটো এইটো কি বান্ধনি? এক বান্ধনি। আৰু এনেকুৱা বান্ধনি কেইটা আছে? 1, 2, 3, 4, মানে 4টা আছে, হৈ গ'ল।
বস্তু বুজিছা? এতিয়া আমি আৰু এটা প্ৰশ্ন কৰিম। তোমালোকৰ কিতাপত আছে প্ৰশ্নাৱলীত কাৰ্বন ডাই অক্সাইডৰ বিন্দু গঠন CO2 উলিয়াব লাগে। এইটো কেনেকৈ কৰিম চাবা এতিয়া। এতিয়া আমি এইটো চাম। চ' কাৰ্বনৰ আমাৰ কেইটা থাকে? 4টা থাকে। আৰু অক্সিজেনৰ বাহিৰত কেইটা ইলেক্ট্ৰন থাকে? 6টা। 6টা থাকে হয়নে? মানে কাৰ্বনত 4টা আছে আৰু অক্সিজেনৰ বাহিৰত কেইটা থাকে? 6টা। এতিয়া তোমালোকে কেনেকৈ মিলাবা বস্তুটো চোৱাচোন। কাৰ্বন আৰু অক্সিজেন, আমাক CO2 আছে মানে অক্সিজেন 2টা লাগিব হয়নে? মানে কেনেকৈ কৰিম চোৱা, কাৰ্বন এটা আৰু অক্সিজেন 2টা লাগিব, অক্সিজেন ধৰা 2টা। এনেকৈ বস্তুটো মানে মিলাওঁতে এনেকৈ মিলাবা, কাৰ্বন আছে আৰু অক্সিজেন 2টা, কাৰ্বন এটা অক্সিজেন দুফালে 2টা। এতিয়া কাৰ্বন আৰু অক্সিজেনৰ মাজত যদি বান্ধনি হ'ব লাগে, বান্ধনি ধৰা হ'ব লাগে, কাৰ্বনৰ এইফালে 2টা থাকিব, এইফালে 2টা মানে কাৰ্বনৰ ধৰা 2টা আৰু অক্সিজেনৰ বাহিৰত কেইটা থাকিব? অক্সিজেনৰ বাহিৰত 6টা থাকে। গতিকে এইফালে ধৰা আমি এটা ডট যদি দিছোঁ, এটা ক্ৰছ দিওঁ, ধৰা দিলেই হ'ল, এইটো কেছ নাই। এইটো ক্ৰছ হৈ গ'ল, এইফালে 6টা হ'ল। ঠিক তেনেকৈ এইফালেও 6টা আহিল হয়নে? কাৰ্বনৰ 4টা আছে এনেকৈ, আৰু অক্সিজেনৰ এনেকৈ 6টা, এনেকৈ 6টা। কিয় দিছোঁ এনেকৈ? বস্তুটো কিয় দিছোঁ? কাৰণ অক্সিজেনৰ 2টা ইলেক্ট্ৰন লাগে, এইটো কি নিয়নৰ ওচৰত যাবলৈ, আৰু কাৰ্বনক 4টা লাগে। এতিয়া অক্সিজেনে যদি ইয়াৰ পৰা 2টা লৈ লয়, তেতিয়া ই নিয়নৰ ওচৰত গুচি যাব, বাহিৰত আনটা হৈ গ'ল। ঠিক তেনেকৈ এফালৰ পৰা 2টা লৈ ল'লে বাহিৰত আনটা হৈ যাব। এতিয়া কাৰ্বনক কেইটা লাগে? বাহিৰত আনটা হ'ব লাগে, ইফালে 2টা 4টা আছে, আৰু এইফালৰ পৰাও যদি 4টা লয়, এনেকৈ 4টা হৈ গ'ল হয়নে? চ' এতিয়া কাৰ্বনৰো আনটা হৈ গ'ল বাহিৰত, ইয়াৰো আনটা হৈ গ'ল, ইয়াৰো আনটা হৈ গ'ল। গতিকে এইটো হৈ গ'ল ইলেক্ট্ৰন বিন্দু গঠন। মানে আৰু ইয়াত বান্ধনীটো কেনেকুৱা আছে? ডাবল আছে, কাৰণ এইফালৰ পৰা 2টা আহিছে, এইফালৰ পৰাও 2টা আহিছে। এইটো হৈ গ'ল বিন্দু গঠন। বুজি পাইছা? এইটো কিন্তু অকণমান বস্তুটো টান হয়, আগৰখিনি বুজিলেহে এইটো বুজিবা, আগতে মই যিখিনি পঢ়াই আহিছোঁ। গতিকে একদম বস্তুটো চিৰিয়েলি আহিবা সদায়। আৰু কিতাপত যেনেকৈ আছে ন, পঢ়িব গ'লে অকণো বুজি নোপোৱা। বহুত টিচাৰে এইটোতো নপঢ়ায় ভালকৈ, জাষ্ট মুখস্থ কৰাই দিয়ে। গতিকে মই আকৌ কৈছোঁ, যদি তোমালোকে বুজা নাই, মোক লাগিলে হোৱাটছএপত দি দিব পাৰা, 9101091368। এইটো নাম্বাৰত মোক পঠাই দিবা যোনটো বুজা নাই, ঠিক আছে? গতিকে আজি তোমালোকক ইমানখিনিলৈকে পঢ়াইছোঁ, কাৰণ মই এইখিনি বস্তু বহুত ইম্পৰ্টেঞ্চ দিছোঁ। এবাৰ নুবুজিলে আকৌ এবাৰ চোৱা লাগিলে ভিডিঅ'টো, তাৰপিছতহে মই নেক্সট টপিকটোত যাম, ঠিক আছে? কাৰণ এইখিনি জানিলেহে মানে গোটেই চেপ্টাৰটো জানিবা। গতিকে এবাৰ যদি বুজা নাই, আকৌ ফাৰ্ষ্টৰ পৰা চাই লোৱা, ঠিক আছে? গতিকে আজি ইমানখিনি পঢ়ালোঁ, আৰু নেক্সট টপিকটোৰ পৰা ষ্টাৰ্ট কৰিম। বাট তাৰ আগতে ইয়াত যদি যিকোনো বস্তু বুজা নাই, মোক ইয়াত কৈ থৈ দিয়া যে এইটো বস্তু মই বুজা নাই, এইখিনি পাৰ্ট, ঠিক আছে? মই লাগিলে আকৌ বুজাই দিম নেক্সট ক্লাছত।